ফাইনেলি পূজা ভাগ কৰিম বুলি আগবঢ়াই থকা দিনটো আহি পালেহি। ভিডিঅ'টো হয় 2 তাৰিখৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভাল পাব দেই। আৰু এইফালে দেখিছেনে সাপডাল, মানে ৰাতিপুৱাতে কাম বন কৰি 9টামান বজাত মোৰ কামখিনি কৰি আজৰি হৈছে। এজনী ছোৱালী পালোঁ কাম কৰি অকণ সহায় কৰিবৰ কাৰণে, তাইক কামত লগাই দিছিলোঁ বাহিৰৰ কামত। তাই ভিতৰৰ ষ্ট'ৰ চব চাফা কৰিলে, ময়ো মানে বাচন বৰ্তন ধুই মেলি 9টা বজাত আজৰি হৈ ভাবিছোঁ অকণমান বজাৰ আছিলে, পনীৰ মিঠাই এনেকৈ আনিবৰ কাৰণে। সেইকাৰণে ভাবিলোঁ মই যাওঁ, অকণমান ঠাণ্ডা হৈ থাকোঁতে। আৰু ফলহাখিনিও অনা নাছিলোঁ, বেয়া হৈ যায় বুলি। আবেলিলৈ যিহেতু পূজা, সেইকাৰণে ভাবিলোঁ মই গৈ আহোঁ। ইফালে সোমালে সাপ এডাল, দেখিছোঁ ন সাপডাল। প্ৰথমতে কাৰশলা সাপ, 1 হাতমান দীঘল হ'ব। তাৰপিছত এতিয়া মই সিহঁত দুজনীক এৰি থৈ যাবও নোৱাৰা হ'লোঁ, ইফালে উলিয়াই থৈ যাবও পৰা নাই। ইমান পৰ যুঁজিছোঁ উলিয়াবলৈ, বাহিৰত সোমালে পোৱালি সাপ, মূৰ্খ আছিলে। আৰু এতিয়া ওলাব নোৱাৰা হ'ল। ফেনাইল দিছোঁ, কিবা দিছোঁ, নাই ওলাই নাযায়। পাইপতে সোমাই যায়, আকৌ উভতি ওলাই আহে। সোমাই পেলাই ওলাই গ'লেও হয় বাহিৰলৈ, কিন্তু ওলাই নাযায়। আকৌ উভতি ওলাই আহে, ভিতৰতে সোমাই আহে। এনেকৈ লাগি থাকোঁতে ৰভা দিয়া মানুহ এজন আহিলে, তেওঁলোকক মাতি আনিলোঁ। তেওঁলোকে বস্তাত ভৰাই সাপডাল বাহিৰত মানে ৰাস্তা সিপাৰ কৰি থৈ আহিলে। আৰু তেনেকেই লাগি থাকোঁতে বহুত সময় গুচি গ'ল, 1 ঘণ্টামান গ'ল। ঘামি জামি অৱস্থা নাই। অকণমান দেখাই দিছোঁ, চাওক সাপডাল। এইডাল দেখিছেনে, পাইপডালৰ হেৰি সোমাই গৈছে। এইডাল কাৰশলা সাপ। আকৌ সি উভতি ওলাই গুচি আহে, সোমাই পেলাই সেইফালে ওলাই গ'লেও হয়। তেনেকৈ আৰু তাৰপিছত বজাৰ হাট কৰি আহি পালোঁহি। তাৰপিছত এইফালে ভকত বৈষ্ণৱসকল আহিছে, তেওঁলোকে পূৰা যা যোগাৰ কৰাত ব্যস্ত। পুৰোহিতজনক ফোন কৰিলোঁ যে ঘোলখিনি আৰু প্ৰসাদখিনি কোনে যোগাৰ কৰিব। তেওঁ ক'লে যে আপোনালোকৰ ওচৰৰ কোনোবা যদি আইসকল আছে, তেওঁলোকক মাতি পেলাই আপুনি যোগাৰ কৰক। মই ওচৰৰ আইসকল দুগৰাকীক মাতি আনিলোঁ, আগদিনাখনেই কৈ থৈছিলোঁ। তাৰপিছত তেওঁলোকে গোটেইখিনি যোগাৰ কৰিলে, বহুত সহায় কৰিলে। তেওঁলোককো বহুত বেছি ধন্যবাদ। আৰু চোতালত যে দেখিছে বনবোৰ চাফা কৰিবলৈ মানুহ বিচাৰি নাপালোঁ, সঁচা কথা কৈছোঁ। আৰু গম পাইছে 30 তাৰিখলৈকে স্কুল কৰিছোঁ। 1 তাৰিখে মই অকলে গোটেইখিনি কৰিব লগা হৈছে। একদম মানে ভাগৰুৱা হৈ গৈছিলোঁ, গতিকে বন চন উঘলাবলৈ সময় নহ'ল। ভকতসকলক কৈ দিছে দাইদেউক নধৰিবা, বন চাফা কৰিবলৈ মানুহ নাপালোঁ কাৰণে এনেকৈ থাকিলে। আৰু এতিয়া বৰষুণৰ ছিজন, বন মানে মানুহ বিচাৰিয়ে নাপায়, বৰষুণ পৰিছে বুলিয়ে মানুহ নাহে। এনেকৈ আৰু কৰি কামখিনিতো কৰিব লাগিবই। গতিকে গোটেইখিনি কাম এয়া পূৰা হৈছে, ইয়াৰ পৰাই ৰেডি। আৰু পুৰোহিতজনো আহিলে, তেওঁ 5টামান বজাত আহিছে। আৰু তেওঁ কৰ্মখিনি কৰিবৰ কাৰণে যা যোগাৰ কৰিলে। ভগৱানৰ য'ত আমাৰ মানে ফটো আছে, য'ত আমি পূজা ভাগ কৰোঁ, তাতে তেওঁ গোটেইখিনি ৰেডি কৰিছে আইসকলে। আৰু তেওঁ তাত দেখিছেনে পূজা ভাগৰ কাৰণে যা যোগাৰ কৰি আছে। তেওঁ 6টামান বজাৰ পৰা পূজাত বহিছে, 8টা বজাত পূজা শেষ হৈছে। আৰু পূজা ভাগ আছিলে ছোৱালীৰ কাৰণে, গতিকে ছোৱালীক লগত লৈ তেওঁ পূজা ভাগ মানে কৰিছে। ভিডিঅ'বিলাক যে কৰিছোঁ, মানে যিবিলাক মানে কি বুলি কয় আৰু ভিডিঅ' কৰা যিবিলাক শ্বুট আছে, এইবিলাক মই যেনে তেনে কৰিছোঁ। মানে সময় নিমিলে, গম পাই। যেনে তেনে মাজে মাজে আহি ভিডিঅ'টো কেমেৰাটো অন কৰি মই অকণমান ভিডিঅ' কৰিছোঁ আপোনালোকক দেখুৱাম বুলি। গতিকে পূজা পাতিছোঁ যেতিয়া আপোনালোকৰ ওচৰত নেদেখুৱাকৈ থাকিব পাৰোঁ জানো, কওকচোন। গোটেইখিনি বস্তু শ্বেয়াৰ কৰি থাকোঁ, জীৱনত যি হয় নহয় সৰু সুৰা যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু নহয় গৈ, সময় নিমিলে। কিন্তু পূজা ভাগতো মাজে মাজে এনেকৈ কৰোঁ। ছোৱালীক কওঁ, ছোৱালীয়ে ভিডিঅ' নকৰি অকণমান এবাৰ দুবাৰ সহায় কৰিলে, বাকীখিনি মই নিজে যিমান পাৰোঁ কৰিলোঁ। আৰু এনেকৈ সকলোকে খুৱাই মেলি, মানে বনোৱাই কোনাই চাহ জলপান খুৱাই মেলি তাৰপিছত পূজা ভাগত বহিলে। আৰু সকলো ৰেডি হ'ল। ইফালে তেওঁলোকে বনাই আছে বুটৰ দালি এখন চব্জি, পনীৰ, মগিৰ মটৰ, এনেকৈ এখন চব্জি আৰু পুৰি। ইফালে পূজা আৰম্ভ হৈ গ'ল। পুৰোহিতজনক সন্তোষ বুলি তেওঁ নিজে বাৰে কমেও 10বাৰমান কৈছে যে, তেওঁ কৈছে যে মই জীৱনত ইমানবোৰ পূজা কৰিছোঁ, আজিলৈকে ইমান খলখলীয়াকৈ মই মুখস্থ কৰা মানে খোকোজা নলগাকৈ কোনো মন্ত্ৰ মাতিব পৰা নাই। কিবা নহয় কিবা খোকোজা লাগিলে ভাবোঁ যে গৃহস্থৰ কিবা দুখ হৈছে, নহ'লে মোৰ কিবা দুখ হৈছে। সেইকাৰণে মোৰ মন্ত্ৰ মানে খলখলীয়াকৈ নোলায়। কিন্তু আপোনালোকৰ তাত ইমান খলখলীয়াকৈ গোটেই মন্ত্ৰবোৰ মই মাতিব পাৰিছোঁ। বহুত ভাল লাগিছে, বহুত ভাল পূজা হৈছে, সন্তোষ হৈ গৈছোঁ মই, এনেকৈ কৈছে। আৰু এইফালে পূৰা সকলোৱে খালে মেলিলে। আৰু দেখিছে নহয় মানুহ হৈছে যিমানখিনি, সিমানখিনি মই ভিডিঅ' কৰিব পাৰিছোঁ, অলপ নোৱাৰিলোঁ। আৰু ফটো ল'বলৈ পাহৰিলোঁ, বহুত বেছি দুখিত। খোৱা ফটো মানে যিখিনি প্ৰসাদ আছিলে, প্ৰসাদৰ ফটো ল'বলৈ পাহৰি গ'লোঁ। মানে সময়ে নিমিলিলে, তেতিয়া দৌৰি হৈ গৈছিলে। আৰু পিছদিনাখন সন্ধিয়া গোটেই বস্তুখিনি যিখিনি পূজাৰ মানে বিসৰ্জন কৰিবলগীয়া বস্তু, পূজাত ব্যৱহাৰ হোৱা বস্তু, গোটেইখিনি আনি আমি ব্ৰহ্মপুত্ৰ জাহাজ ঘাটত বিসৰ্জন কৰিলোঁ, মই আৰু ছোৱালীয়ে। আলহী চব গুচি গ'ল। ৰাতি যোৱা ৰাতি গ'ল, ৰাতিপুৱা যোৱা দুপৰীয়া যোৱা দুপৰীয়া গৈছে, ৰাতিপুৱা যোৱা ৰাতিপুৱা গৈছে। তাৰপিছত আমি দুজনী আবেলি আহি গোটেই বস্তুখিনি ইয়াতে পূজাৰ সামগ্ৰীখিনি ইয়াতে বিসৰ্জন দিলোঁ। মোৰ পানীলৈ ভয় লাগে, কিন্তু মই গণেশ ঘাটলৈ গৈছিলোঁ।
গণেশ ঘাটত সেইখিনি সুবিধাই নাই, বহুত খাৰা একদম পূৰা ধাৰ মানে সোঁত, সেইকাৰণে গুচি আহিলোঁ সোঁতৰ কাৰণে, আৰু গুচি আহি জাহাজ ঘাটতে বিসৰ্জন দিলোঁ। আৰু ইয়াতে যিখিনি পলিথিন আৰু প্লাষ্টিক আছিলে সেইখিনি বিসৰ্জন গণেশ দিয়া নাই, ঘাটত খালি ফুল বেছি কাগজ ইউজত বস্তু মানে ব্যৱহাৰ হৈছিলে সেইখিনিহে দিছোঁ। বাকী পলিথিন আৰু গ্লাছবিলাক মানে উঠাই আনি এই ডাষ্টবিন এটা আছে তাতে পেলাই থৈ আহিছোঁ। বাকী এনেকেই আৰু সকলো কাম বন কৰি পূজা ভাগ শেষ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। সকলোৰে কুশল মংগলো কামনা কৰিছিলোঁ দেই পূজা ভাগত, সকলো ভালে থাকক বুলি। বাকী সকলোকে ধন্যবাদ। বাই বাই, জয় আই অসম।